ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত সংশোধিত আইন ব্যৱস্থাৰ ওপৰত কৰ্মশালা সম্পন্ন। ধেমাজিত শনিবাৰে সংশোধিত আইন ব্যৱস্থাৰ ওপৰত এক কৰ্মশালাত অংশ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত ধেমাজি চিলাপথাৰ জনাই গোগামুখ মাছখোৱা প্ৰেছ ক্লাব আৰু ধেমাজি আৰক্ষীৰ সহযোগত আয়োজন কৰা এই আইন কৰ্মশালাত আতিথ্য প্ৰদান কৰে ধেমাজি চিটি কলেজে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন দুগৰাকী অধিবক্তা ক্ৰমে তপস মিশ্ৰ আৰু তুলাৰাম গগৈয়ে কৰ্মশালাখনিত অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰা কৰ্মশালাখনি সঞ্চালনা কৰে তুলাৰাম গগৈয়ে। সংশোধিত আইনৰ ওপৰত বহু গুৰুত্বপূৰ্ণ বক্তব্য ৰখাৰ উপৰিও ছাত্ৰ ছাত্ৰী উপস্থিত ৰাইজৰ সৈতে বাৰ্তালাপ কৰে। ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত সংশোধিত আইন ব্যৱস্থাৰ ওপৰত অনুষ্ঠিত কৰ্মশালাৰ সভাপতিত্ব কৰে ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি ভাস্কৰ সভা পণ্ডিতে আৰু উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক গৌতম পেগুৱে। আমি ৰাজনীতি কৰা মানুহবিলাকে দুটা প্ৰফেশ্যন বা পেছাদাৰী মানুহক আমি অলপ সহায় কৰিছোঁ, অলপ তেওঁলোকক সমীপ কৰিছোঁ। এক হ'ল সাংবাদিক, দুই হ'ল অধিবক্তা। মানে তেওঁলোকে ক'ত কি জগৰ লগাই দিয়ে, আমাৰ কি বাৰ বজাই দিয়ে কেতিয়াবা ঠিকনা নাই। গতিকে এটা প্ৰকাশিত বাতৰিৰ পৰা আমাৰ বিৰুদ্ধে কেতিয়াবা খাণ্ডৱ দাহৰ সৃষ্টি হয়। কওঁ আমৰ বিষয়ে ওলাই যায়, কেতিয়াবা কঁঠালৰ বিষয়ে আমাৰ বহুত ডাঙৰ বিপদ হৈ যায়। ঠিক তেনেকৈ আমি মহাশক্তিমান বুলি বিভিন্ন অৰ্ডাৰত চহী কৰোঁ, কিন্তু বিভিন্ন অৰ্ডাৰত আমি হুকুম জাৰি কৰিলেও পিছদিনা যথেষ্টখিনি কথা ক'লে আইনৰ বিষয়ে। আইন আমাক কিয় প্ৰয়োজন, মই বেছি দীঘলীয়াকৈ নকওঁ। আচলতে মই এই এটা উপায় আছে যে যিবিলাক জাজ বা যিবিলাক জুডিচিয়েল অফিচাৰ একদম সুপ্ৰিম কোৰ্টৰ জাজজনৰ পৰা চিফ জাষ্টিছৰ পৰা আদি কৰি নিম্ন জুডিচিয়াৰী ক'ব নাপায়, ষ্টেট লেভেল জুডিচিয়াৰী যিটো আপোনাৰ আছাম জুডিচিয়েল ছাৰ্ভিচৰ অফিচাৰবিলাক ধৰক, তেখেতসকললৈকে এটা কথা স্পষ্ট স্বচ্ছ আৰু নিকা, তেওঁবিলাকে কিন্তু জুডিচিয়েল ৱৰ্কো কৰে, উকিলৰ যুক্তি তৰ্ক শুনে, তাৰপিছত ন্যায়দান কৰে, তাৰ লগতে এডমিনিষ্ট্ৰেটিভ ৱৰ্কবিলাকো তেওঁলোকে নিজেই কৰে। এইটো দুটা ভাগ কৰি দিব লাগে। ন্যায়পালিকাই অকল জাষ্টিচ ডেলিভাৰী ছিষ্টেমৰ লগত জড়িত হৈ থাকিব লাগে আৰু ন্যায়পালিকাৰ মাজৰে কেইজনমানক চিলেক্ট কৰি এডমিনিষ্ট্ৰেটিভ ৱৰ্কখিনি কৰিবৰ বাবে তেওঁলোকক ছেপাৰেট এটা উইং খুলি দিয়াটো কাম্য। তেতিয়া এই বেকলগটো 324 বছৰৰ জাগাত সম্ভৱতঃ কমি। ধেমাজি জিলা সাংবাদিক সংস্থাই ইয়াৰ পাছতাকৈ প্ৰেছ ক্লাব ধেমাজি চিলাপথাৰ জোনাই গোগামুখ আৰু মাছখোৱা এই 5টা প্ৰেছ ক্লাবৰ সহযোগত আৰু বিশেষভাৱে যি ধেমাজি আৰক্ষীৰ সহযোগত আমি এদিনীয়াকৈ এই আইনী কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ আৰু ইয়াত আতিথ্য প্ৰদান কৰিছিলে ধেমাজি চিটি কলেজে। আমি এই যি এদিনীয়া কৰ্মশালাত প্ৰায় 150তকৈ ওপৰত ইতিমধ্যে অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰী আৰু বিভিন্নজন লোকে, যিসকলে আচলতে আইনৰ বিষয়ে কথাবিলাক জানিব বিচাৰে। ঠিক আমিও জানিব বিচাৰোঁ, আমি সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে যি ধৰণে কথা সৰু কথাবিলাক আইনৰ কথা জানিব লাগে, সেই ধৰণে ছাত্ৰ ছাত্ৰীসকলেও আজি বহু কথাই জানিব পাৰিছে আৰু পোনপটীয়াকৈ যিহেতু বিজন মহাজনৰ দৰে এগৰাকী জ্যেষ্ঠ অধিবক্তাৰ সৈতে তেওঁলোকে বাৰ্তালাপ কৰিবলৈ সুবিধা পাইছে, প্ৰশ্নোত্তৰ নিজে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰিছে, তেওঁলোকে উত্তৰ দিছে। এই গোটেই প্ৰক্ৰিয়াটো আচলতে খুব সুন্দৰকৈ আজি হৈ গৈছে আৰু আমি এই যি আইনী সজাগতা যি আজি অনুষ্ঠিত কৰিছিলোঁ খুব সুন্দৰকৈ হৈ গৈছে আৰু আমি এই মুহূৰ্তত এনেধৰণৰ প্ৰক্ৰিয়া আৰু আগলৈ ধেমাজি জিলা সাংবাদিক সংস্থাই কৰি যাম বুলি আমি কথা দিলোঁ। ধেমাজি বৰ আপোন, ছাত্ৰাৱস্থাৰ পৰাই যেতিয়া আমি কৰ্মী আছিলোঁ, বহুবাৰ আহিছোঁ, বহুবাৰ গৈছোঁ, মেল মিটিঙতো বহুবাৰ ভাগ লৈছোঁ। আজি উপস্থিত হৈ ভাল লাগিছে। এই নতুন যি ফৌজদাৰী আইন BSA, BNSS, ভাৰতীয় ন্যায় সংহিতা ইত্যাদিৰ ওপৰত যি আজি ছেমিনাৰখন অনুষ্ঠিত কৰিলে, তাৰ বাবে নিশ্চিতভাৱে ধেমাজি চিটি কলেজ, ধেমাজি সাংবাদিক সন্থা আৰু ধেমাজিৰ আৰক্ষী প্ৰশাসন এই তিনিওটা অনুষ্ঠানৰ সহযোগিতাৰ বাবে এইখন সম্ভৱপৰ হৈ উঠিছে আৰু প্ৰধান
আপোনাৰ পৰ্দাৰ আঁৰৰ ব্যক্তি বুলি ক'লে তুলাৰাম গগৈ ডাঙৰীয়াৰ কথাই ক'ব লাগিব। সুন্দৰভাৱে পৰিচালনা কৰিছে আৰু আজি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই যিজন ব্যক্তিয়ে এই যি অসমৰ শিক্ষাখণ্ড তাক প্ৰসাৰৰ বাবে আৰু কাঠামোটো মজবুত কৰিবৰ বাবে যি কৰণীয়খিনি কৰিছে তেখেত নিশ্চয় ধন্যবাদৰ পাত্ৰ। আৰু তাৰ লগতে আজি তেখেতে যি বক্তব্য ৰাখিলে সঁচাই এভৰিডে ইজ এ লাৰ্ণিং প্ৰচেছ। তেওঁৰ বক্তব্যৰ জৰিয়তে আমিও উপকৃত হৈছোঁ আৰু আজিৰ যিখন ছেমিনাৰ নিশ্চিতভাৱে সফলকামী হৈছে। ধন্যবাদ।